মৰমৰ ছাত্ৰ ছাত্ৰীসকল ক্লাছ ইউটিউব চেনেল তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই পঞ্চম শ্ৰেণী আমি আৰু আমাৰ পৰিৱেশ নামৰ কিতাপটো পাঠ নম্বৰ 6 অসমৰ প্ৰাকৃতিক সম্পদ আৰু সংৰক্ষণ এইটো মানে প্ৰথমৰ পৰা শেষলৈকে প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা। তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, উত্তৰ লিখা। তাৰ তোমালোকৰ কোৱা নম্বৰ আছে প্ৰাকৃতিক সম্পদ বুলিলে কি বুজা। উত্তৰটো লিখিবা যে প্ৰকৃতিৰ পৰা আহৰণ কৰিব পৰা মানুহৰ ব্যৱহাৰ উপযোগী সামগ্ৰীবোৰক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। খ নম্বৰটো চোৱা কি কৈছে, নৱীকৰণ আৰু অনৱীকৰণ সম্পদ বুলিলে কি বুজা। এইটো উত্তৰটো চোৱা, যিবোৰ সম্পদ বাৰে বাৰে ব্যৱহাৰ কৰি থাকিলেও শেষ নহয় সেইবোৰ সম্পদক নৱীকৰণ সম্পদ বোলে। আনহাতে যিবোৰ সম্পদ এবাৰ আহৰণ কৰি ব্যৱহাৰ কৰাৰ পাছত পুনৰ সৃষ্টি হ'বলৈ বহুত দিন সময় লাগে তেনেবোৰ সম্পদক অনৱীকৰণ সম্পদ বোলে। গ নম্বৰ অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম লিখা। উত্তৰ হৈছে অসমৰ ৰাষ্ট্ৰীয় উদ্যান কেইখনৰ নাম হৈছে 1 নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, 2 নম্বৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান, 3 নম্বৰ নামেৰি ৰাষ্ট্ৰীয় উদ্যান, 4 নম্বৰ আছে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান, 5 নম্বৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান, 6 নম্বৰ ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান আৰু 7 নম্বৰ হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। এবাৰ ঘ নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, অসমৰ কেইখন জিলাত চূণশিল পোৱা যায়। উত্তৰ অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলাত চূণশিল পোৱা যায়। খ নম্বৰ হৈছে অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম উল্লেখ কৰা। উত্তৰ অসমৰ বনাঞ্চলত থকা 4বিধ প্ৰাণীৰ নাম হ'ল এটা খড়গযুক্ত গড়, হাতী, বাঘ আৰু বনৰীয়া ঘোঁৰা। 2 নম্বৰটো আছে চমুটো কালিকা। তাৰে ক নম্বৰ হৈছে অভয়াৰণ্য। অভয়াৰণ্যৰ বিষয়ে দিয়া হৈছে অভয়াৰণ্যসমূহ ঘন বসতিপূৰ্ণ অঞ্চলৰ পৰা বহু দূৰত অৱস্থিত। ইয়াত বন্যপ্ৰাণীসমূহে মুক্তমনে বিচৰণ কৰিব পাৰে। ইয়াত বন্যপ্ৰাণী আৰু উদ্ভিদক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। অভয়াৰণ্যৰ উদাহৰণ হৈছে পবিতৰা অভয়াৰণ্য। খ নম্বৰ হৈছে সংৰক্ষিত বনাঞ্চল। বনজ সম্পদত চহকী কিছুমান প্ৰাকৃতিক অঞ্চলক চৰকাৰে সংৰক্ষিত বনাঞ্চল ঘোষণা কৰে। এই সংৰক্ষিত বনাঞ্চলসমূহত থকা বন্যপ্ৰাণী আৰু উদ্ভিদৰ দায়িত্ব চৰকাৰে লয়। গ নম্বৰ আছে উদ্ভিদ উদ্যান। তো উদ্ভিদ উদ্যানত থকা বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষণ কৰা হয়। এই উদ্যানত উদ্ভিদবিলাকক চিনি পাবৰ বাবে প্ৰত্যেকডাল উদ্ভিদৰ গাত স্থানীয় নামৰ লগতে বৈজ্ঞানিক নামৰ ফলক লগোৱা থাকে। গুৱাহাটীৰ চিৰিয়াখানাত উদ্ভিদ উদ্যান থাকে। ঘ নম্বৰ ৰাষ্ট্ৰীয় উদ্যান। উত্তৰটো চোৱা, ৰাষ্ট্ৰীয় উদ্যান কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত অঞ্চল য'ত বন্যপ্ৰাণীক সকলো সময়ৰ বাবে সংৰক্ষণ আৰু বংশবৃদ্ধিৰ বাবে ৰখা হয়। ৰাষ্ট্ৰীয় উদ্যানবোৰত বিৰল প্ৰজাতিৰ বন্যপ্ৰাণীবোৰক বিশেষভাৱে ৰক্ষণাবেক্ষণ দিয়া হয়। 3 নম্বৰ প্ৰশ্নটো চোৱা, খালী ঠাইবোৰ কৰা দিছে। ক নম্বৰ আছে 21 মাৰ্চ দিনটা কি হয়, বিশ্ব বন দিৱস হিচাপে পালন কৰা হয়। খ নম্বৰ প্ৰাকৃতিকভাৱে পোৱা সকলো সামগ্ৰী সম্পদ নহয়। গ নম্বৰ মাকুমৰ কয়লাখিনি অতি পুৰণি। ঘ নম্বৰ বিলাতী মাটি প্ৰস্তুত কৰিবলৈ এইটো চূণশিল লাগে বুলি কৈছে। চূণশিল ব্যৱহাৰ কৰা হয়। ব্ৰহ্মপুত্ৰ আৰু বৰাক অসমৰ দুখন প্ৰধান নৈ। 4 নম্বৰ আছে জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা। উত্তৰটো বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ প্ৰদূষণৰ ফলত জৈৱ সম্পদবোৰ ধ্বংস হোৱা দেখা যায়। বৰ্তমান আধুনিকৰণ আৰু ঔদ্যোগিকৰণৰ যুগত জৈৱ সম্পদসমূহ ধ্বংসৰ দিশত গতি কৰিছে। পাহাৰে পৰ্বতে মানুহ বসতি কৰিব লোৱাৰ ফলত গছ গছনি পশু পক্ষী আদি নোহোৱা হৈছে। সুপৰিকল্পিত বিজ্ঞানভিত্তিক ব্যৱহাৰৰ দ্বাৰা প্ৰাকৃতিক সম্পদসমূহ সুৰক্ষা নিশ্চিত কৰা আৰু ধ্বংসপ্ৰাপ্ত সম্পদসমূহৰ পুনৰুদ্ধাৰ ব্যৱস্থাৰ দ্বাৰা প্ৰাকৃতিক আৰু ভাৰসাম্য বজাই ৰখা, যাতে মানুহে চৰাই চিৰিকটি কীট পতংগ উদ্ভিদ আদিয়ে সুস্থিৰভাৱে জীয়াই থাকিব পাৰে, সেইবাবে জৈৱ সম্পদ সংৰক্ষণৰ প্ৰয়োজনীয়তা আছে। 5 নম্বৰটো কৈছে পৰিৱেশ সজাগতা আনিবলৈ তুমি 3টা ব্যৱস্থা উল্লেখ কৰা। উত্তৰ হৈছে পৰিৱেশ সজাগতা আনিবলৈ লোৱা 3টা ব্যৱস্থা হ'ল ক নম্বৰ গছপুলি ৰোৱা, গছপুলিৰ যত্ন লোৱাৰ বাবে ৰাইজৰ মাজত সচেতন বৃদ্ধি কৰা। 2 নম্বৰ পানীৰ সংৰক্ষণ সুৰক্ষা সঠিক ব্যৱহাৰৰ বিষয়ে সজাগতা আনিবলৈ সমিতি পতা। 3 নম্বৰত আছে বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সচেতনতা বৃদ্ধি কৰা। এবাৰ 6 নম্বৰটো চোৱা কি কৈছে, শুদ্ধ উত্তৰটো বিচাৰি উলিয়া। তলকণখন ৰাষ্ট্ৰীয় উদ্যান নহয়, এইটো ৰায়মনা হ'ব। আৰু খ নম্বৰ তলকণবিধ অসম ৰাজ্যিক পক্ষী এইটো হ'ল দিছে ময়ূৰ নহয়, এইটো দেওহা, এইটো মনত ৰাখিবা।